Hello. Zaki ama pedot ini ya, dua pedot ini. Zaki jadi sudah, langsung pedot ini. Pedot yang ini. পোনপ্ৰথমে আমি শোকসন্তপ্ত পৰিয়াললৈ বিলাসী থানা অসমৰ তৰফৰ পৰা আমি সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু কথাটো হৈছে সমাজত এইটো খুব বিৰূপ প্ৰভাৱ পেলাইছে। বিশেষকৈ শিৱসাগৰৰ দৰে জেগাত এনেকুৱা নৃশংস হত্যাকাণ্ডই শিৱসাগৰৰ সমাজ জীৱনৰ লগতে অসমৰ সমাজ জীৱনত খুব বিৰূপ প্ৰভাৱ পেলাইছে। আৰু ইতিমধ্যে কালি চাহিল হাজৰিকা বোলা তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এতিয়া আমি শুনিবলৈ পাইছোঁ শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যে মাকক গ্ৰেপ্তাৰ কৰিছে। আৰু যাতে তদন্তত কোনো ধৰণৰ গাফিলতি নহয় তাৰ বাবে আমি অসম আৰক্ষী তথা শিৱসাগৰ আৰক্ষীক আমি দাবী জনাইছোঁ। আৰু যাতে দোষীয়ে উচিত শাস্তি পায়। আৰু পোষ্টমাৰ্টেম ৰিপৰ্টটো কি হয় সেই পোষ্টমাৰ্টেম ৰিপৰ্টটো অন্ততঃ ৰাজহুৱা কৰিব লাগে। শিৱসাগৰৰ মানুহে কথাখিনি জানিব লাগে। আৰু যদি এই ছোৱালীজনীয়ে ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত কিবা অসুবিধা পায় বিলাসী থানা অসমে ইয়াৰ স্থানীয় ৰাইজৰ সহযোগত কিন্তু গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। সেইটো আমি চৰকাৰ তথা প্ৰশাসনক সকীয়নি দিছোঁ যাতে কোনো ধৰণৰ গাফিলতি নহয়। আৰু লগতে শিৱসাগৰ আৰক্ষী তথা অসম আৰক্ষীক ধন্যবাদ জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত মাক আৰু পুতেক দুয়োগৰাকী কালপিতক এৰেষ্ট কৰাৰ বাবে।